মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ ছায়েন্সৰ লেচন নম্বৰ 9 দৈৰ্ঘ্যৰ জোখ আৰু গতি লেচনটিৰ কুৱেশ্যন এনচাৰসমূহ। গতিকে তোমালোকে কিতাপ বহি উলিয়াই লোৱা। লগতে মই কিতাপত ইয়াৰ লগতে কেইটামান ভিতৰৰ কুৱেশ্যন এনচাৰো দেখুৱাই দিম। সেয়েহে তোমালোকে কিতাপ উলিয়াই লোৱা। মই ভাবোঁ কিতাপত এটাৰ লগত আন এটা উত্তৰো দেখুৱাই দিব পাৰি। সেয়েহে যদিহে তোমালোকে কিতাপত ভাল পোৱা দেখুৱাই দিয়াতো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। এইখিনি বস্তু অৰ্থাৎ ৰৈখিক গতি কাক বোলে যদি আহে তোমালোকে কি লিখিবা? প্ৰথমতে মই একবাৰ মাতি দিছোঁ। কেৰমৰ গতিটোৱে সৰলৰেখাত গতি কৰে। গছৰ পৰা সৰি পৰা ফুলটো সৰলৰেখাত নামি আহে। ৰেলগাড়ী এখন পঞ্চিৰিত সৰলৰেখাত গতি কৰে। এনেদৰে পোন সৰলৰেখাত কৰা গতিক ৰৈখিক গতি বোলে। অৰ্থাৎ ৰৈখিক গতি কাক বোলে বুলি ক'লে তোমালোকে ইয়াৰ পৰা লিখিবা। এইটো কিন্তু ইম্পৰ্টেণ্ট দিয়া। পোন সৰলৰেখাত বা পোন সৰলৰেখাৰে যি গতি কৰে তাকে ৰৈখিক অৰ্থাৎ পোনকৈ পৰে। তাৰ কিন্তু উদাহৰণো আহে। কেৰমৰ গুটিটো সদায় পোনকৈ যায়। গছৰ পৰা এটা যদি বস্তু পৰে বা শিল এটা দলিয়াই দিয়া হয়, এইবিলাক সৰলৰেখাৰ বা গাড়ী এখন যদি যাই থাকে এইবিলাক সদায় ৰৈখিকভাৱে যায়, সৰলভাৱে, হয়নে? এইবিলাক উদাহৰণ। নেক্সট এইটো বৃত্তীয় গতি, এইটোও ইম্পৰ্টেণ্ট। কিছুমান বস্তু আকৌ সৰলৰেখাত গতি নকৰি বৃত্তাকাৰ পথত ঘূৰি পোনকৈ নাহি সিহঁতে বৃত্তাকাৰ মানে গোলকৈ ঘূৰে। তেনে গতিক বৃত্তীয় গতি বোলে। বৃত্তীয় গতি কাক বোলে এইটোও ইম্পৰ্টেণ্ট আৰু উদাহৰণো আহে। গতিকে উদাহৰণটো চোৱা। সূতা এডালৰ এমূৰে ৰবৰৰ টুকুৰা বান্ধি ঘূৰোৱাচোন। সূতা এডাল বান্ধি তোমালোকে এনেকৈ ঘূৰোৱা, ৰবৰৰ টুকুৰাই বৃত্তাকাৰ পথত ঘূৰিব। বৈদ্যুতিক পাংখা চলাই দিয়া বা ফেনখন তোমালোকে এতিয়া চোৱাচোন ঘূৰি আছে, এইবিলাক বৃত্তীয় গতিৰ উদাহৰণ। গতিকে বৃত্তীয় গতিৰ উদাহৰণ আহে পৰীক্ষাত। নাবা সুধিব বৈদ্যুতিক পাংখাখন কি গতিৰ উদাহৰণ, ৰৈখিক নে বৃত্তীয়? গতিকে তোমালোকে বুজি পালা নিশ্চয়। ৰছীৰ এমূৰে বল এটা বান্ধি এইটো বৃত্তাকাৰ গতিৰ উদাহৰণ। বৈদ্যুতিক পাংখা এইটো বৃত্তীয় গতিৰ উদাহৰণ। এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট। তোমালোকে যদি বুজি পোৱা তোমালোকৰ মুঠেই আৰু ভুল নালাগে। নেক্সট পৰ্যাবৃত্ত গতি। দোলন গতি আৰু বৃত্তীয় গতি এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত পুনৰাবৃত্তি ঘটে। সেইবাবে এনে গতিক পৰ্যাবৃত্ত। পৰ্যাবৃত্ত মানে কি? বস্তু এটা ধৰা আমি এনেকৈ ঠেলি দিলোঁ, আকৌ আগৰ অৱস্থা পায়। ইয়াৰ পৰা ঠেলি দিওঁ, যেনে ধুলনিত তোমালোকে নিশ্চয় উঠি পাইছা বা দোলন এইবিলাক। এইখন একবাৰ লৰাই দিলে অগা পিছা কৰি আকৌ পুনৰ আগৰ অৱস্থা পায়, সেইবিলাককে পৰ্যাবৃত্ত গতি বোলে। এইটো ইম্পৰ্টেণ্ট। মই ইম্পৰ্টেণ্ট বুলি দিয়ে থৈছোঁ। গতিকে তোমালোকে উদাহৰণ কেইটা চাবা। এইবিলাক উদাহৰণ আহে। নেক্সট কি শিকিলা এইবিলাক পঢ়িবা। কোনো বস্তু গতিশীল বুলি কোৱা হয় যেতিয়া কোনো প্ৰসংগ বিন্দু সাপেক্ষে সময়ৰ লগত তাৰ স্থানৰ পৰিৱৰ্তন হয়। পোন পথত বস্তু এটা গতি কৰিলে তাক ৰৈখিক গতি বোলে। বৃত্তাকাৰ গতি যেতিয়া কোনো বস্তুৱে বৃত্তাকাৰ পথত গতি কৰে তেনে গতিক বৃত্তাকাৰ গতি বোলে। কোনো এটা বস্তু নিৰ্দিষ্ট স্থান সাপেক্ষে আগলৈ পিছলৈ দুলি থাকিলে তেনে গতিক দোলন গতি বোলে। অৰ্থাৎ ধুলনি, দোলন এইবিলাক দোলন গতিৰ উদাহৰণ। এতিয়া আমি আহিছোঁ লেচনৰ কুৱেশ্যনসমূহলৈ। কছ 1 স্তম্ভ আৰু 2 স্তম্ভ মিলাবলৈ দিছে। অট্টালিকাৰ উচ্চতা, অট্টালিকা সদায় আমি মিটাৰেৰে জোখোঁ, 1 মিটাৰ 2 মিটাৰ এনেকৈ। দুখন চহৰৰ মাজৰ দূৰত্ব সদায় কিলোমিটাৰত কওঁ, 1 কিলোমিটাৰ 2 কিলোমিটাৰ আমি গ'লোঁ, হয়নে? পেঞ্চিলৰ দৈৰ্ঘ্য সদায় চেণ্টিমিটাৰেৰে জোখা হয় আৰু বহিৰ্বেৰ মিলিমিটাৰ। আটাইতকৈ সৰু একক মিলিমিটাৰেৰে জোখা হয়। তোমালোকে কিতাপ উলিয়াই লোৱা। নেক্সট এইকেইটা কৈছিল তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি? উপযুক্ত সামগ্ৰী স্কেল অথবা ফিতা। এইবিলাকত ফিতা ব্যৱহাৰ কৰা নে স্কেল ব্যৱহাৰ কৰা সুধিছে। এটা অট্টালিকাৰ উচ্চতা সদায় অট্টালিকা মানুহে ফিতাৰে জোখে। পেঞ্চিলৰ দৈৰ্ঘ্য স্কেল, পেপাৰ ক্লিপৰ দৈৰ্ঘ্য স্কেল,
গছৰ খেৰ অৰ্থাৎ গছ এডাল জুখিবলৈ সদায় ফিতা ব্যৱহাৰ কৰে। তোমালোকে গছ কটা মানুহক চাবা, তেওঁলোকে ফিতা আনে। এডাল ৰবৰৰ প্ৰস্থ স্কেল, ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য ফিতা। এইটো মই নিজাকৈ ঘৰ বনাইছোঁ, এটা ঘৰ কম আছে। ফুটবল সদায় ফিতাৰে জোখে। নেক্সট সঁচা নে মিছা সুধিছে। 1 মিটাৰ সমান 100 চেণ্টিমিটাৰ। 1 মিটাৰত 100 চেণ্টিমিটাৰ, এইটো শুদ্ধ। ইয়াৰ অংককেইটা মই দেখুৱাই দিম পিছত। নেক্সট আছিল 5000 মিটাৰত 5 চেণ্টিমিটাৰ, এইটো শুদ্ধ। 5000 মিটাৰত 5 কিলোমিটাৰহে হ'ব। 2000 মিটাৰত 2 চেণ্টিমিটাৰ, এইটো অশুদ্ধ, 2 কিলোমিটাৰ হয়। 2000 মিটাৰত 2 চেণ্টিমিটাৰ, এইটো অশুদ্ধ। ঘড়ীৰ কাঁটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ। ঘড়ীৰ কাঁটা এইটো বৃত্তীয় গতিৰ, কাৰণ বৃত্তীয় কৰি ঘূৰি থাকে। অলপ আগত মই তোমালোকক ক'লোৱে, মই লিখিও থৈছোঁ বৃত্তীয় গতি। নেক্সট সৰলৰেখাত কৰা গতিক দোলন গতি বোলে। সৰলৰেখাত কৰা গতিক ৰৈখিক গতি বোলে। নেক্সট 4-1ত তোমালোকে অংককেইটা বুজি পাবা, মই অলপ পিছত বুজাই দিম। 4-1ত আছে শুদ্ধ উত্তৰটো, গ'লটো সম্পূৰ্ণকৈ পূৰ কৰা। তলৰ কোনটো পৰ্যায়বৃত্ত গতিৰ উদাহৰণ। পথৰে গতি কৰা বাছ এখন। পথৰে গতি কৰা বাছখন সদায় ৰৈখিকভাৱে যাব পোন ৰাস্তাত। এটা ঘড়ীৰ দোলকৰ দোলন, এটা সৰি পৰা বল, এইটো ৰৈখিকেই হ'ব। এজন খোজকাঢ়ি যোৱা মানুহ সদায় ৰৈখিকভাৱে যায়, গতিকে পৰ্যায়বৃত্ত গতিৰ উদাহৰণ এইটো হ'ব, এটা ঘড়ীৰ দোলকৰ দোলন। নেক্সট তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ। বৃত্তাকাৰ মানে কোনে গোলকৈ ঘূৰে, চলি থকা চিলিং ফেনৰ ব্লেডখনে হ'ব, কাৰণ এখন চলন্ত ৰেলখন ৰৈখিকহে। গতিশীল অৱস্থাত থকা দোলনা এখন দোলন গতিত, অৰ্থাৎ পুনৰ আগৰ অৱস্থা। গতিশীল চাইকেলখন ৰৈখিক গতিত। অ'কে। নেক্সট 5ত আছে তলত দিয়াবোৰৰ পৰিৱৰ্তন কৰা। 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ। অংকটো আছে মিলিমিটাৰত, নিব দিছে মিটাৰত। তোমালোকে গভীৰ মনোযোগ দিবা। ইয়াৰ এখন চাৰ্ট আছে, চাৰ্টখন যদি তোমালোকে পাৰা, তোমালোকৰ অংক ইয়াৰ গোটেই হ'ব। অংকটো মুখস্থ কৰা বস্তু নহয়, সেয়ে তোমালোকে বুজি লোৱা। আৰু যদিহে বুজি পোৱা, ছাবস্ক্ৰাইব আৰু লাইক কৰি মোক উৎসাহিত কৰিবা। মই ভাবিম তোমালোকে নিশ্চয় বুজি পাইছা। 250 মিলিমিটাৰ, অংকটো আছে মিলিমিটাৰত, নিব দিছে মিটাৰলৈ। গভীৰ মনোযোগ দিবা। মিলিমিটাৰ, এইখন চাৰ্ট। কিলোমিটাৰ, চাৰ্টখন লিখি ল'বা বা মুখস্থ কৰিবা। কিলোমিটাৰ, হেক্টমিটাৰ, ডেকামিটাৰ, মিটাৰ, ডেচিমিটাৰ, চেণ্টিমিটাৰ, মিলিমিটাৰ, মই শ্বৰ্টকৈ লিখিছোঁ। আৰু কিলো লিটাৰ, হেক্টলিটাৰ, ডেকালিটাৰ, লিটাৰ, ডেচি লিটাৰ, চেণ্টিলিটাৰ, মিলিলিটাৰ। চাৰ্টখন মাজৰ ভাগটো মিটাৰ আৰু এইটো লিটাৰ। অংকটো কিহত আছে আকৌ মই ক'লোঁ, মিলি লিটাৰ। মিলি কোনটো তোমালোকে চোৱা, এইটো মিলিৰ পৰা, মিলিত তোমালোকে একদম ধুনীয়াকৈ ধৰি লোৱা। মিলিত আছে, নিব দিছে কি মিটাৰ, এইটো মিটাৰ। গতিকে অংকটো মিলিৰ পৰা এনেকৈ আহিছে 1 ঘৰ 2 ঘৰ 3 ঘৰ। গতিকে যদি এনেকৈ আহে, অংকটো হৰণ হ'ব। অ'কে। সেয়েহে 250 হৰণ 1000, যিহেতু 3 ঘৰ আহিল, 3টা শূন্য একৰ লগত। বাকী হৰণটো তোমালোকে নিশ্চয় বুজি পেলাই। 250টোৰ ওপৰত 1000ৰ তলত আহিল। যিহেতু অংকটো মিটাৰত নিব দিছে, আমি এই মিটাৰটো দিছোঁ। এইবিলাক অংক 1, 2, 3টা শূন্য থকাৰ কাৰণে 3টাৰ পিছত দশমিক দি দিছোঁ। 1, 2, 3টাৰ পিছত তাৰ আগত এটা শূন্য বহুৱাই মিটাৰ দিলোঁ। মই ভাবোঁ তোমালোকে বুজি পালা। যদি বুজি পাইছা, তোমালোকে এটা ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰা। নেক্সট আছিল 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিয়া। আকৌ তোমালোকে চাৰ্টখন চোৱা। কিলোমিটাৰ, মিটাৰ। কিলোমিটাৰ, কিলোত আছে মিটাৰ, মিটাৰত নিব দিছে, এইটো মিটাৰ। কিলোমিটাৰ, মিটাৰ, এনেকৈ আহিছে হয়নে, কিলোমিটাৰ। 1, 2, 3টা, অৰ্থাৎ 3টা শূন্য লাগিব। এনেকৈ আহিলে পূৰণ হ'ব আৰু এনেকৈ আহিলে হৰণ। এইটো পূৰণ হ'ব 1000ৰে। 7.5 পূৰণ 1000, যিহেতু অংকটো মিটাৰত নিব দিছে, তোমালোকে এককটো মিটাৰ দিবা, নহ'লে কাটি দিব। এইকেইটা পূৰণ কৰিলে যেইটা শূন্য থাকে সেইটা শূন্য বহুৱাই দিবা। 7, 5 আৰু 1, 2, 3টা শূন্য, এইবিলাক পূৰণ কৰিবলৈ সহজে। নেক্সট এটাৰ পিছত দশমিক থাকে, এটা দিলোঁ আৰু এককটো লিখিবলৈ নাপাহৰিবা।
নেক্সট 3 আছিল চি 3 মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ। এইবাৰ কিহত আছে আকৌ চাৰ্টখন চোৱা, মিটাৰ চেণ্টিমিটাৰলৈ নিব দিছে। মিটাৰ চেণ্টিমিটাৰ, এইটো চেণ্টি, এইটো পূৰণ হ'ব হয়নে নহয়? মিটাৰ চেণ্টিমিটাৰ, ইয়াত কেইঘৰ আছে? এটা দুটা, অৰ্থাৎ 2 শূন্য আৰু 1 এটা, 100ৰে পূৰণ হ'ব। এয়া চোৱা 3 পূৰণ 100, চেণ্টিত নিব দিছে কাৰণে চেণ্টিমিটাৰ একক দিছোঁ, 300 পূৰণ কৰিলে চেণ্টিমিটাৰ। অ'কে, নেক্সট 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ। আকৌ তোমালোকে চাৰ্টখন চোৱা, তোমালোকে ভাবাচোন মিটাৰ আছে মিলিমিটাৰলৈ, চাৰ্টত পালা? মিটাৰ, মিটাৰ চোৱা, মিটাৰ মিলিমিটাৰ, এইটো মিলিমিটাৰ, এইটো কি হ'ব? পূৰণ, 1 2 3টা শূন্য লাগিব। এয়া চোৱা, তোমালোকে নিজে ভাবিবলৈ চেষ্টা কৰিবা। এইটো পূৰণ কৰিলে 125 প্ৰথমতে পাতিবা, নেক্সট 3টা শূন্য দিবা, আৰু ইয়াত 2টাৰ পিছত দশমিক কাৰণে 1 2টাৰ পিছত দশমিক, মিলিত নিব দিছে কাৰণে এককটো মিলি বুলি তোমালোকে একেবাৰে নাপাহৰিবা লিখিবলৈ। নেক্সট 6ত আছিল তোমাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 2000 মিটাৰ, ইয়াক কিলোমিটাৰলৈ নিয়া। এইটো মিটাৰত আছে, আকৌ তোমালোকে চাৰ্টত যোৱা, মিটাৰত আছে, কিলোমিটাৰলৈ নিব দিছে। মিটাৰ, কিলোমিটাৰ ক'ত দেখা পালা? এইটো, গতিকে এইটো ওলটি আহিল, হৰণ হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ, 3টা শূন্য, অৰ্থাৎ 1000ৰে হৰণ হ'ব। গতিকে 2000 1000ৰে হৰণ কৰিলোঁ। এইবিলাক কাটাকাটি কৰিবলৈ একদমেই সহজ। গতিকে 0 কেইটা কাটা গ'ল, কাটা গ'লে কি থাকিল? 2/1, অৰ্থাৎ 2 কিলোমিটাৰ। দশমিকৰ পিছফালৰ 0 কেইটাৰ সিমান দৰকাৰ নাই। নেক্সট এইবিলাক সিমান দৰকাৰ নাই। 8 নম্বৰটো মই এনেই অলপ মাতি দিছোঁ। ইয়াত কি কৈছে? তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পৰ্যবেক্ষণ কৰা, তলত দিয়া ধৰণে সেইবোৰৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা। 10 চেণ্টিমিটাৰতকৈ কম বস্তু তোমাৰ শ্ৰেণীৰ পৰা লিখিবলৈ দিছে। ৰবৰ আৰু চক হ'ব। 10 চেণ্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত থাকিব কি? কলম আৰু বহী। আৰু 1 মিটাৰতকৈ অধিক, 1 মিটাৰতকৈ বেছি বহল বা ডাঙৰ বস্তু হ'ব বৰ্ড আৰু টেবুল। গতিকে মই ভাবোঁ তোমালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পোৱা, আৰু যদিহে তোমালোকে ভাল পোৱা প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰিবা, কাৰণ ভিডিঅ'সমূহ বনাওঁতে বহু কষ্ট হয়। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। থেংক ইউ ৱাটছিং মাই ভিডিঅ'। বাই।